আমি কৈছো যে বড়োসকলেই অসমৰ ভূমিপুত্ৰ নহয়। আজিৰ দিনত মই স্পষ্ট ভাষাত কৈছো অসমত ভূমিপুত্ৰ বড়োসকল নহয়। আৰু যদি তাৰ প্ৰমাণ যদি আছে লাগে তেতিয়াহ'লে তেওঁলোক আহক। মই যিখিনি কথা ক'লো চুলচুলাই চুক্তিৰ কথাটো তেওঁলোকে চাওক। ইয়াণ্ডাবু সন্ধিৰ পিছতে আমাৰ 1840 চনত যেতিয়া ভুটীয়াসকলক যেতিয়া খেদি পঠিয়াইছিলে ইংৰাজসকলে, সেই কথাটো চাওক। তেতিয়াহ'লে গোটেইখিনি কথা তেওঁলোকে স্পষ্ট ভাষাত বুজিব। আৰু আদিত্য কাকলাৰী ডাঙৰীয়াৰ যি চকু, যি বন্ধ চকু, নিশ্চয় সেয়া মেল খাব। গতিকে মই আদিত্য কাকলাৰী ডাঙৰীয়াক অসমৰ যি আমাৰ শান্তি সম্প্ৰীতি, যি আমাৰ এতিয়া ভাতৃত্ববোধ, সেয়া যাতে আমাৰ ঠিক থাকে, অসমখন যি উন্নতিৰ জখলাত আগবঢ়াই লৈ গৈছে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই, গতিকে সেই উন্নতিৰ খোজত তেওঁ যাতে খোজ মিলাই 6 জনগোষ্ঠীৰ জনজাতিকৰণত তেওঁ যেন বিধি পখালি নিদিয়ে, গতিকে তাৰ আহ্বান ৰখাই মই ইয়াৰ দ্বাৰা তেওঁলোকক জনাব খুজিছো আচলতে বড়োসকল নহয়, কোচ ৰাজবংশীসকল হ'ল এই অসমৰ আদিম ভূমিপুত্ৰ। কাৰণ এই কোচ ৰাজবংশীসকলে অসমত একেবাৰে আহোমৰ এই ৰাজধানী শিৱসাগৰৰ পৰা যদি চাই, গোহাঁই কমল আলিৰ পৰা যদি চাই, গোটেইখিনি আমাৰ কামাখ্যা মন্দিৰৰ পৰা যদি চাই, গোটেইখিনি কামাখ্যা মন্দিৰ যি আমাৰ কালাপাহাৰে ভাঙিছিলে, সেই কামাখ্যা মন্দিৰ বান্ধিছিলে কোনে? আমাৰ চিলাৰাই। গতিকে এই কথাবিলাক নিশ্চয় তেওঁলোকে এবাৰ পঢ়িয়াই চাব। অসমত ভাল কাম কোনে কৰিছিলে? আজি অসমৰ গুৰুজনা, অসম বুলিলে শংকৰদেৱ, গতিকে সেই শংকৰদেৱক কোনে থাপিলে অসমত, এই কথাবিলাক নিশ্চয় চিন্তা কৰিব। আৰু কোচ ৰাজবংশীৰ বিৰোধিতা নকৰিবলৈ মই পুনৰ আদিত্য কাকলাৰী এণ্ড কোম্পানীক মই অনুৰোধ জনাইছো। আৰু তেওঁলোকক মই ইয়াৰ পৰাই সকীয়াই দিছো, যদি ইয়াৰ পিছতো যদি তেওঁলোকৰ থাকে, মই আৰু এটা কথা আজিয়ে ক'ব খোজা নাই, যিটো কথা ক'লে হয়তো তেওঁলোকৰ আত্মসন্মানত লাগিব। সেই কথাটো হৈ যদি তেওঁলোকে ইয়াৰ পিছতো আৰু যদি কিবা কথা কিবা যদি বক্তব্য ৰাখে, তেতিয়াহ'লে মই নিশ্চয় সেই কথা ক'বলৈ তেওঁলোকক বাধ্য থাকিম। ধন্যবাদ।